চাপৰত হিৰুদাৰ জন্মদিন উদযাপন। হিৰুদাৰ জন্মদিন উপলক্ষে চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় বহুভাষিক কবি সন্মিলন। আলোকৰে যাত্ৰা নামৰ এটি সামাজিক সংগঠনৰ উদ্যোগত অনুষ্ঠিত হয় এই অনুষ্ঠান। নবীন আৰু প্ৰবীণ কবিৰ সমাহাৰ এক উদুলি-মুদুলি পৰিৱেশ চাপৰত। আজি হীৰেণ ভট্টাচাৰ্যৰ জন্মদিন। অসমৰ এগৰাকী খ্যাতিসম্পন্ন কবি হিৰুদা। তেখেতৰ জন্মদিনটো উদযাপন কৰাৰ লক্ষ্যৰে চাপৰত অনুষ্ঠিত হয় কবি সন্মিলন। চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত হিৰুদাক শ্ৰদ্ধাৰে সুঁৱৰি তেখেতৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ অৰ্পণ কৰি আলোকৰে যাত্ৰা নামৰ এটি সামাজিক সংগঠনে অনুষ্ঠিত কৰে এই অনুষ্ঠান। বহু দূৰ-দূৰণিৰ পৰা প্ৰায় শতাধিক নবীন আৰু প্ৰবীণ কবিয়ে অংশগ্ৰহণ কৰে উক্ত কাৰ্যসূচীত। কবি সন্মিলনৰ আঁত ধৰে তথা সঞ্চালকৰ ভূমিকা পালন কৰে প্ৰাক্তন অৱসৰপ্ৰাপ্ত অধ্যাপক তথা কবি ডক্টৰ ধীৰেন শৰ্মাই। উদুলি-মুদুলি পৰিৱেশৰ মাজত গীত কথা কবিতাৰে সজীৱ উঠিছে কবি সন্মিলন। নিউজ ডেস্ক ৰিপৰ্ট, অল আছাম নিউজ 30। মোৰ জীৱন নামৰ ৰেলগাড়ীখন দিবাৰাত্ৰি দৌৰি থাকিও কদাপি নাপায় ষ্টেচন। কোন লাইনত ছিগনেলটা ক'তবা আছে জংচন, ক'তবা ষ্টেচন। ক'ৰ পৰা আহিছে কলৈনো যাব, কেতিয়া হ'ব লাইন ক্লিয়াৰ কণ্ট্ৰলাৰৰ নিয়ন্ত্ৰণ। প্ৰেম ইন্ধনেৰে চলিছে গাড়ী, কদাপি নহয় শেষ। কেতিয়া হ'ব ইন্ধনৰ সমাপন, চলনৰ অৱশেষ। বৰ্ষাৰ আগমনত যিদৰে তৰুভূমিতে পলাই পাত বহিছে ঘৰিকৰ শব্দ এই ভাৱৰ মালা নিৰ্মাণ বৰষাত মনৰ দুৱাৰ মেলি আনন্দ হৃদয়ত প্ৰৱেশ কৰি প্ৰেম নহয় পৰুৱাই মনৰ ভিতৰত লুকাই থকা ভাৱ আশ্ৰয় কৰালে আমাৰ চলে। এপিনে মাতৃৰ চকুৰ আগত সন্তানৰ বুকুত বুলেট, আনপিনে কন্যা ধৰ্ষিতা পিতৃৰ সন্মুখত। এপিনে আৰ্তনাদ, আনপিনে পাশৱিক তৃপ্তি, চাৰিওফালে জলমগ্ন, মাজে মাজে অট্টালিকাৰ হাঁহি। হাঁহিৰ তলত লুটিৰ টুকুৰা আৰু ভোকাতুৰৰ ব্যস্ততা। এফালে অন্তৰংগ আলাপ, আনহাতে প্ৰশ্নবান। সদায় শুনিও নুশুনা অজান শব্দৰ সম্ভাৰ, যাৰ বাবে পালো মই প্ৰেৰণা সৃষ্টিত। এই নেকি কবিতা, যিয়ে আনিব পাৰে ভাৱৰ বিনিময়, অন্তৰৰ তৃপ্তি, সুৰৰ মাদকতা আৰু শব্দৰ ভালপোৱা। ধন্যবাদ। জীৱন এক উপলব্ধি, গতিশীল জীৱনৰ নিচুকনি, কৰ্ণধাৰ শিলা বৰ্ষণৰে আমেজ অনুভূতি। চঞ্চল শিৰোনামৰ মেলাত জীৱনে যেতিয়া গতি কৰে উৎকণ্ঠিত আলমত, দি থাকে তেতিয়া ঢাপলি মেলে নতুন উজনিলৈ ৰঙে ৰঙে। জীৱন এক আলোড়ন, জীয়াই থকাজনৰ লগতে ব্যস্ত। নতুন পাৰ ভগা অবুজ আবৃত্ত, খন্তেকীয়া আশ্ৰয়লগ্ন। পলে পলে জীৱন সলনি হয় অচুপাতৰ পানীৰ দৰে। সময়ে বুজাই দিয়ে উপলব্ধি জীৱনৰ, চকুৰে মনিব নোৱাৰা আশ্ৰয় প্ৰক্ষেপণ। ধন্যবাদ। আহিবানে তুমি গণেশ মন্দিৰলৈ, প্ৰাৰ্থনা কৰিবাচোন মোৰ বাবে। ঋদ্ধি সিদ্ধি প্ৰাপ্তিৰে জয় হওক তোমাৰ প্ৰাৰ্থনা, জয় সন্তোষী মা। জয় হওক তোমাৰ প্ৰেমৰ অৱবাহিকা, মোৰ জীৱন উপকূলৰ সন্ধ্যাতৰা। প্ৰেমৰ বদ্বীপৰ মোহনাত লংগৰ পেলোৱা, নাওখনিলৈ কোন প্ৰাচীন চৰায়ে ৰুৱাই অমাতৰ মাত। গগনাম্বুত টিকি টিকি কোন পথিকে ৰৈ থাকে সাগৰৰ তীৰৰ ছায়া হৈ। দিগ্বলয়ৰ শেষ সীমাত বেদুইন হৈ ৰৈ থাকে খেজুৰ গছৰ শেষ সীমানাত। তোমাৰ কেক বিন্যাসৰ অন্তৰীপত বা ৰিপ মলয়া, যেন মোৰ হৃদয়ৰ বদৰিকাশ্ৰমৰ ফলগুধা। জানি থোৱা ভাল প্ৰবাহিত সপোনৰ সতে, য'ত একাকাৰ হৈ যায় সাগৰ, অশান্ত উত্তাল দুটা বচা শব্দেৰে, তাতে আছে তোমাৰ নিৰৱ কথাটো জানি থোৱা ভাল। যি তাৰণাৰ কেন্দ্ৰ, তুমি গুজি দিলা জীৱনৰ গান। মানুহে মানুহে আলোড়িত, সেয়া আছিল আচলতে যুঁজ আৰু যন্ত্ৰণাৰ অভিমান। জানি থোৱা ভাল এই মাটি অনেক অযুত বিক্ষুব্ধ তৰুণৰ। এই দিন অসংখ্য উজাগৰি মানুহৰ।
দুখৰ দিনতেই সহযাত্ৰীসকল কথাটো জানি থোৱাৰ ভাল। আমাৰ নতুনকৈ জন্মগ্ৰহণ কৰা জন্ম লাভ কৰা আলোকৰে যাত্ৰা নামৰ এটি সামাজিক সংগঠন। এই আলোকৰে যাত্ৰাৰ উদ্যোগত যোৱাকালিৰ পৰা আজি কেইবাটাও অনুষ্ঠান অনুষ্ঠিত হৈছে। যোৱাকালি হৈছে চিত্ৰাংকন প্ৰতিযোগিতা আৰু আজি বহুভাষিক কবি সন্মিলন। এই কবি সন্মিলনত দূৰ দূৰণিৰ পৰা প্ৰায় ৬০-৭০ গৰাকী নবীন আৰু প্ৰবীণ কবি আহিছে। আমাৰ সঞ্চালক ডক্টৰ ধীৰেন শৰ্মা আহিছে আৰু বিশিষ্ট অতিথি আহিছে। সঁচাকৈয়ে আজি চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় মানে উদলি মুদলি হৈ পৰিছে আৰু আমাৰ মিডিয়াৰ আমাৰ সহকৰ্মীবিলাক তেখেতসকলো আহিছে আৰু ইয়াত নৃত্য গীত মানে গীত কথা আৰু কবিতাৰ এটি সজীৱ বাতাবৰণেৰে উজলি উঠিছে এই কবি সন্মিলন।